আজি মই টি কেক এটা বনালোঁ। কেকটোনো কেনেদৰে বনালোঁ তাকেই মই দেখুৱাই দিছোঁ বাৰু। মই কেকটোৰ বাবে যিখিনি মই সামগ্ৰী লৈছোঁ সেইখিনি মই দেখুৱাইছোঁ। কাৰণ কেকটোত বহুত বেছি বস্তু ল'বলগীয়া হোৱা নাই, কিয়নো তাত মই কোনো ধৰণৰ ঘি, বাটাৰ, তেল আৰু কণী ব্যৱহাৰ কৰা নাই। কেকটোৰ কাৰণে মই প্ৰথমে বাউলটো ল'লোঁ আৰু বাউলটোত মই চেকনি এখন ল'লোঁ ওপৰত। চেকনিৰ ওপৰত মই 1 কাপ গুড়ি চেনি, 1.5 কাপ ময়দা, আধা কাপৰ অলপ বেছি মই পাউদাৰ গাখীৰ লৈছোঁ আৰু চাহ চামুচৰ 2 চামুচ মই বেকিং পাউদাৰ আৰু আধা চামুচৰ অলপ কম মই চ'দা লৈছোঁ। লৈ সেইখিনি ভালদৰে মই চালি লৈছোঁ। লৈ সেইখিনি মই মিহলাই ল'লোঁ। মিহলাই মই প্ৰায় 1 কাপ আমুল ফ্ৰেছ ক্ৰীম দিলোঁ তাত। দি মই সেইখিনি অলপ লৰাই লৈ তাৰপাছত মই আকৌ 1 কাপ গাখীৰ দিলোঁ, অলপ অলপকৈ গাখীৰ দিলোঁ। দি ভালদৰে আটাইখিনি মই মিহলাই ল'লোঁ। সেইখিনি মই মিহলাই লৈ তাৰপাছত মই যিটো পাত্ৰত মই কেকটো বনাইছোঁ সেই পাত্ৰটোত অকণমান ঘি মচি লৈছোঁ। লৈ তাত এখন বাটাৰ পেপাৰ দিছোঁ। দি সেই আটাইখিনি মিশ্ৰণ মই তাত ঢালি দিলোঁ। সেইখিনি মই ঢালি লৈ মই কেৰাহীত কেকটো বনালোঁ। কেৰাহীত কেকটো বনোৱাৰ আগতে মই কেৰাহীখন প্ৰায় 10-15 মিনিট সময় প্ৰিহিট হ'বলৈ দিছিলোঁ। সেইখিনি যেতিয়া কেৰাহীখন প্ৰিহিট হোৱাৰ পাছত মই কেকটো তাত বহাই দিলোঁ। বহাই প্ৰায় 45-ৰ পৰা 50 মিনিটমান লাগিলে, তেতিয়া মোৰ কেকটো হৈ গ'ল। কেকটো হোৱাত মই যেতিয়া ঠাণ্ডা হ'ল, ঠাণ্ডা হোৱাত মই সুন্দৰকৈ মই পাত্ৰটোৰ পৰা মই উলিয়াই ল'লোঁ। লৈ মই মোৰ হিচাপত মই কেকখিনি পিচ পিচকৈ কাটি ল'লোঁ। খাবলৈ খুবেই সোৱাদ হৈছিলে, বহুত বেছি সামগ্ৰীও নালাগে। তেনেকৈ আপোনালোকেও বনাই চাব পাৰে, কিয়নো যিহেতু ইয়াতে কোনো কণী বা তেল, ঘি এইবিলাকৰ ব্যৱহাৰ কৰা নাই। লগতে ইয়াতে কোনো মাইক্ৰ'ৱেভৰো ব্যৱহাৰ নাই। ইয়াতে আপুনি কেৰাহীটো আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ এনেদৰে বনাই চাব পাৰে। গতিকে আপোনালোকে এবাৰ বনাই চাবচোন বাৰু। ধন্যবাদ।